আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা দেখিবলৈ পোৱা গৈছে সদৌ অসম সাংবাদিক মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মৰিগাঁও জিলাৰ যিসকল প্ৰয়াত সাংবাদিক তথা জ্যেষ্ঠ সাংবাদিক আছে তেওঁলোকক ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সম্বৰ্ধনা আৰু মিঠাই টোপোলা ইতিমধ্যে আগবঢ়াইছে। সদৌ অসম সাংবাদিক মঞ্চৰ যি প্ৰশংসনীয় পদক্ষেপক আমি শলাগ ল'বলগীয়া। মই বৰ্তমান উপস্থিত আছো মৰিগাঁও জিলাৰ এগৰাকী প্ৰয়াত সাংবাদিক কিশোৰ ডেকা। তেখেতে টাইমেডত কৰ্মৰত আছিল। ইতিমধ্যে আমি তেখেতৰ বাসগৃহত আছো আৰু সদৌ অসম সাংবাদিক মঞ্চৰ বিষয়ববীয়াসকল ইতিমধ্যে তেখেতৰ বাসগৃহত উপস্থিত হৈছে। আমি মন্তব্য ল'বলৈ যত্ন কৰিম। কি ক'ব, যিহেতু সদৌ অসম সাংবাদিক মঞ্চৰ পৰা আপোনালোকে প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে? হয়, আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উপলক্ষে সদৌ অসম সাংবাদিক মঞ্চৰ কেন্দ্ৰীয় সমিতি আমি ধুবুৰীত কাৰ্যসূচী লৈছোঁ। যথেষ্ট ব্যয়বহুল হিচাপে আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কিন্তু মই কেন্দ্ৰীয় সমিতিৰ সম্পাদক হিচাপে মই যাতে তাত উপস্থিত থাকিব নোৱাৰা হেতু মোক কেন্দ্ৰীয় সমিতিৰ সভাপতি চেলিম শ্বেখে মোক দায়িত্ব দিছে যে মৰিগাঁও জিলাত যিসকল প্ৰয়াত সাংবাদিক আৰু যিসকল আমাৰ জ্যেষ্ঠ সাংবাদিক তেখেতলোকৰ ঘৰত গৈ বা লগ কৰি একোখনে গামোচা বা একোটাকৈ মিঠাই টোপোলা দি আমাৰ আজি প্ৰেছ দিৱসৰ শুভেচ্ছা জনাব দিছিলে। সেই উপলক্ষে আজি মই মৰিগাঁও জিলা তথা কেন্দ্ৰীয় সমিতিৰ সম্পাদক হিচাপে আজি আহি আমি মৰিগাঁও জিলা মানিপুৰ স্থিত আমাৰ প্ৰয়াত সাংবাদিক শ্ৰদ্ধাৰ দাদা কিশু ডেকা ৰজা, তেওঁ টাইমেটত কৰ্মৰত আছিল। তেখেতে প্ৰয়াত হোৱাৰ পিছতে আমাৰ যথেষ্টভাৱে আমি ভাগি পৰিছোঁ। তথাপি আমি আজি তেখেতক আমাৰ প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি আমি তেখেতৰ ঘৰলৈ আহি তেখেতক পৰিবাৰক আমি শুভেচ্ছা জনাইছোঁ। একোখনকৈ গামোচা জনাই একোটা মিঠাই টোপোলা দি আমি তেখেতৰ প্ৰেছ দিৱসৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি খুবেই ক'বলৈ ভাষা নাই, আজি প্ৰেছ দিৱসতো আমাৰ লগৰ সতীৰ্থ আজি নাই তেখেত কিশু ডেকা ৰজা। গতিকে ইমানেই, মই আৰু ক'ব নোৱাৰিম আজি। হয়, যিহেতু শ্ৰদ্ধাৰ প্ৰয়াত যি সাংবাদিক গৰাকীৰ বাসগৃহত আমি উপস্থিত আছো আৰু তেখেতৰ পৰিয়াল আছে, পৰিবাৰ আছে, আমি পৰিবাৰৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। বাইদেউ কি ক'ব, যিহেতু আজি দাদা আমাৰ মাজত নাই? তেওঁ নাই, এই কথাটোতো মানি ল'ব পৰা নাযায়। বহুত কষ্ট হয় কথাটো মানি ল'বৰ কাৰণে। কিন্তু যিকেইদিন তেওঁ আছিলে, যিমান বছৰ তেওঁ কাম কৰিছে, বহুত ভাল কাম কৰিছিলে। নিজৰ ঘৰখনৰ কথাও চিন্তা নকৰি তেওঁ ৰাইজৰ হকে ওলাই গৈছিলে। নিৰপেক্ষ নিউজ তেওঁ কৰিছিলে। বহুত মনত পৰে। এতিয়া কি কৰিম, উপায়তো নাই। নিয়তিৰ যি ইচ্ছা আছিলে সেইটোতো আমি মানা কৰিব নোৱাৰোঁ। যিটো হ'ব লগা থাকে সেইটোতো হ'বই। তথাপিও তেওঁ আদৰ্শকে আগত ৰাখি আপোনালোকলৈও ধন্যবাদ বহুত জ্ঞাপন কৰিছোঁ। মোৰ এটা ল'ৰা আছে, গতিকে মইতো ধৈৰ্য ধৰিব লাগিব। তেওঁ নহ'লেও তেওঁ যিহেতু মোক এটা উপহাৰ দি থৈ গৈছে, মইতো সেইখিনি নিষ্ঠাৰে পালন কৰিব লাগিব। গতিকে ময়ো মোৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি গৈছোঁ ল'ৰাটোৰ কাৰণে, ঘৰখনৰ কাৰণে। কাৰণ মা দেউতা আছে, তেওঁলোকো সুস্থ, গতিকে তেওঁলোকৰ কাৰণেও কৰিব লাগিব। যিহেতু তেওঁ ডাঙৰ আছিলে ঘৰখনৰ ভিতৰত, এতিয়া ডাঙৰ হিচাপে মোৰো দায়িত্ব বহুত বাঢ়িলে। গতিকে গোটেইখিনি বস্তু চাব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।